থমকি নৰওঁ উভতি নাযাওঁ দুগালি তিয়া হাঁহিৰে সজাওঁ কত যে ধুমুহা পাৰ কৰিলোঁ কত যে বেদনা মই সহিলোঁ মই নন্দিনী মমতাৰে ভৰা হৃদয় এখনিৰ মই নন্দিনী মই বিজয়িনী নন্দিনী নন্দিনী টান্ডাৰ ডিজাইনবোৰ আউটডেটেড আৰু পাব্লিকে একচেপ্ট কৰা নাই গতিকে আমি নতুন ফেশ্বন ডিজাইনাৰ এজনে এপইণ্ট কৰিব লাগিব যিয়ে আমাৰ নতুন প্ৰডাক্টবোৰ ডিজাইন কৰিব মুঠতে মোৰ এটা কথা ভালদৰে বুজি লোৱা বিবেকৰ বিয়াৰ আগতে 50% শ্বেয়াৰ আমাৰ নামত আনিবই লাগিব কেনেকৈ তুমি মই কোৱা মতে কামবোৰ কৰি যোৱা দাদা আৰু বিবেকৰ বাহিৰে অফিচত যাতে কোনেও তোমাতকৈ ওপৰত যাব নোৱাৰে সেইটো মনত ৰাখিবা ডাঙৰে সৰুৰ ভালৰ কাৰণে কাম কৰাটো দায়িত্ব তাত কষ্টৰ কি কথা আছে কি হ'ল কি চিন্তা কৰি আছা আইতাক কিবা এটা গিফ্ট দিব লাগিছিল ন কোনো প্ৰয়োজন নাই ঘৰৰ পৰা এটা গিফ্ট দিছে হ'ব আইতা সৰু ছোৱালী নহয় নহয় যে তুমি গিফ্ট নিদিলে উফোন পাতিব তথাপি মোৰ বাৰ্থডেত আইতাই কিবা এটা স্পেচিয়েল গিফ্ট দিয়েই আইতা ঘৰখনৰ ডাঙৰ গতিকে তোমাক গিফ্ট দিয়াটো তেওঁৰ দায়িত্ব মোৰ কি দায়িত্ব নাই বা আজি দেখোন বিৰাট দায়িত্বৰ কথা কৈছা ইমানেই যদি দায়িত্ব আছে বুলি ভাবিছা তেনেহ'লে কাইলৈৰ পৰা অফিচলৈ যাবা অফিচ অফিচ বুলি কওঁতে চক খাই উঠিলা যে পাপাৰ পাছত বিবেক দাই অফিচ চম্ভালিব তুমি কি কৰিবা ঘূৰাৰ ঘাঁহ কাটি থাকিবা ক'ত পাম কি ঘোঁৰাৰ ঘাঁহ কি তুমি কাটিবলৈ কোৱা নাই জানো কি তোমাক কথা কৈ একো লাভ নাই যোৱা ফ্ৰেছ হৈ লোৱাগে মোৰ বিৰাট ভাগৰ লাগিছে ভাগৰ লাগিছে তুমিনো কি কাম কৰিলা তুমিতো এঠাইত ৰৈ ৰৈ গৌৰীক অৰ্ডাৰহে দিয়েছিলা কি খালেনে আপুনি বুলি মাতিলা যে হেৰা তোমাৰ গা চা ভাল নহয় নেকি জ্বৰ উঠিছে নেকি জপৰ আমি বাহিৰে তুমি জানা কি মালৈ ধুনীয়া গিফ্ট এটা লৈ আহিব নোৱাৰিলা আনিব লাগিছিল নেকি তুমি নকলা যে সেইটো কথা ময়ে ক'ব লাগিবনে তোমাৰ মূৰটোত আছে কি চুলি চুলিৰ বাহিৰে যে ঘিউ বোলা বস্তু নাই সেইটো কনফাৰ্ম বিবেকে গিফ্ট লৈ আহিছে এইবাৰো মাৰ মনটো সিয়ে জয় কৰিলে তোমাৰ মূৰটোত যদি অলপমান চিন্তা কৰাৰ ক্ষমতা থাকিলেহেঁতেন এনেকৈ হ'লে 10% শ্বেয়াৰতে গোটেই জীৱন পেণ্ডুলাম হৈ ওলমি থাকিবা হেৰা শুনাচোন চুপ গণপতিৰ প্ৰতিষ্ঠা হ'ল আৰু কি জান সেই বছৰতে অৰিন্দমৰো জন্ম হ'ল তোৰ ককাই কি কয় জান অৰিন্দম হেনো গণপতি বাবাৰে আশীৰ্বাদ আৰু মই আৰু তই তোকতো ককাৰে দেখাই নাপালে আহা মোৰে ভাগ্য বেয়া মই যে কিয় ককাক দেখা নাপালো ন চাম বহাচোন ইয়াত বহা আইতা নাজানো কিয় মোৰ ককাক লগ পাবলৈ বৰ মন যায় তই লগ পোৱা হ'লে বৰ ভাল পালিহেঁতেন বৰ অমায়িক মানুহ আছিলে বৰ ন্যায্য বিচাৰৰ মানুহ আছিলে একো বেমাৰ নাছিল জানো
সেইদিনাখন প্ৰায় ৰাতি 12টালৈকে মোৰ লগত ফেক্টৰীৰ কথাই পাতি আছিলে। নাজানো তেওঁ জানিছিল নেকি যে তেওঁৰ শেষ দিন আহি আছে। সেইদিনা তেওঁ মোক ফেক্টৰী কেনেকৈ চলাব লাগে, কাক কি দায়িত্ব দিব লাগে, সেইবোৰ কথা অনৰ্গল কৈ গৈছিল। মই শুনি শুনি টোপনিয়েই গ'লোঁ। ঠিক সেই সময়তে ককালে এটা টেলিফোন আহিলে আৰু তেতিয়া ককাৰ লগে লগে হাৰ্ট এটেক হ'ল। আমি পাছতে গম পাইছোঁ যে আমাৰ ফেক্টৰীত জুই লাগি সকলো ছাৰখাৰ হৈ গ'ল। আৰু সেই ফেক্টৰীত লগা জুইকুৰাই মোৰ বুকুটো আজিলৈকে জুই লগাই থৈ গ'ল। এই জুইকুৰাৰ কথা মনত পৰিলে মোৰ বুকু আজিও কঁপি উঠে। অ' আইতা নাকান্দিবা না প্লিজ। আইতাও প্লিজ আইতা, মই যে কিয় ককাৰ কথা উলিয়ালো ন, নাকান্দিবা না প্লিজ। যেনেকে প্ৰতিটো অংকৰে এটা উত্তৰ থাকে বুলি তুমি দৃঢ়ভাৱে বিশ্বাস কৰা, ঠিক তেনেকে তোমাৰ জীৱনৰ অংকটোত অকণমান দেৰি হওঁতেই তুমি ইমান নিগেটিভ হৈ পৰিছা কিয়? কাৰণ জীৱনৰ অংকবিলাক ইয়াৰ লগত নিমিলে। মই বুজি পাইছোঁ, ইহঁতৰ অলপ বেছি হৈছে, তেল ফাটিছে। ইহঁতক কেনেকৈ কণ্ট্ৰল কৰিব লাগে মই জানো। ইহঁতক এটা এটাকৈ কোম্পানীৰ পৰা কেনেকৈ খেদো চাই থাকা। নন্দিনী 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 ফেশ্বন ডিজাইনাৰ? অঁ, খুব ভাল গাৰ্মেণ্টছ কোম্পানী এটাৰ, আৰু চেলাৰীও ভাল অফাৰ কৰিছে। মই গম পাইছোঁ, কিন্তু তাই দেখোন আকৌ ইণ্টাৰভিউ নিদিওঁ বুলি কৈছে। তাই ক'ত আছে? টিউশ্যন কৰি আছে। তুমি এবাৰ কোৱাগৈচোন। তুমি আহিবা, মই চাহ কৰোঁগৈ। মে আই কাম ইন মেডাম? ৰূপম দা, আহা। ঠিক আছে, বহি লোৱা। কিবা ক'বা? তোমাৰ লগত কথা এটা আছে। সেই একেই কথা চাগে ন? প্লিজ আৰু এবাৰ শুনি লোৱাচোন, আহাচোন। ষ্টুডেণ্টছ, তোমালোকে পিছৰ অংককেইটা কৰা, মই আহি আছোঁ। আহা। তোমালোকে লিখাচোন দেই। তুমি সেই যে গণিতৰ অংকবোৰ ষ্টুডেণ্টৰ বহীত নাইবা ব্লেকবৰ্ডত পাতা, উত্তৰ নোলাব বুলি ভাবি পাতা নেকি? উত্তৰ নোলাব বুলি ভাবি মই অংক কিয় পাতিম? আৰু প্ৰতিটো অংকৰে ডেফিনেটলি এটা উত্তৰ থাকেই। সেইটোৱেই, যেনেকে প্ৰতিটো অংকৰে এটা উত্তৰ থাকে বুলি তুমি দৃঢ়ভাৱে বিশ্বাস কৰা, ঠিক তেনেকে তোমাৰ জীৱনৰ অংকটোত অকণমান দেৰি হওঁতেই তুমি ইমান নিগেটিভ হৈ পৰিছা কিয়? কাৰণ জীৱনৰ অংকবিলাক ইয়াৰ লগত নিমিলে। মিলে মিলে, পাৰ্থক্য এটাই যে গণিতৰ অংকবোৰ তুমি পাতা আৰু তোমাৰ জীৱনৰ অংকবোৰ সময়ে পাতিছে। হ'ব আৰু যা তা কিছুমান এক্সাম্পল দি মোক ইণ্টাৰভিউৰ কাৰণে মান্তি কৰাব নালাগে। বহুত হৈছে। তোমাক মই মান্তি কৰিবলৈ অহা নাই, তোমাক মই ইণ্টাৰভিউলৈ ওলাই থাকিবলৈ ক'বলৈহে আহিছোঁ। অফিচটো GS ৰোডত, মই তোমাক বাইকেৰে থৈ আহিম। কিন্তু এইটো তোমাৰ লাষ্ট ইণ্টাৰভিউ দিয়া। ইয়াৰ পিছত আৰু মই তোমাক কেতিয়াও ইণ্টাৰভিউ দিবলৈ নকওঁ, হ'বনে? পষ্টটো তোমাৰ ভাল লগা কামৰে, ফেশ্বন ডিজাইনাৰ। ট্ৰেডিশ্যনেল কষ্টিউমৰ নলেজ বিচাৰিছে, যিটো তোমাৰ বেষ্ট হবি। আৰু কিয় নাজানো মোৰ এনেকুৱা লাগিছে যেন এই জবটো তুমিয়ে পাবা। অঁ, আৰু কি জানা, মই খবৰ কৰি গম পাইছোঁ কোম্পানীৰ অ'নাৰ মিষ্টাৰ অৰিন্দম চলিহা, তেওঁ এজন খুব ভাল এডমিনিষ্ট্ৰেটৰ। আৰু তেওঁৰ পুতেক বিবেক চলিহা, তেওঁ খুব ভাল, সৰু ডাঙৰ সকলোৰে লগত ফ্ৰেণ্ডলি বিহেভ কৰে। আৰু মোৰ বিশ্বাস আছে ইয়াতে যেন তোমাৰ জীৱনৰ এক নতুন আৰম্ভণি হ'ব। এতিয়া মই যাওঁ, ঠিক 10:30 বজাৰ লগে লগে মই আহি যাম, তুমি ৰেডি হৈ থাকিবা। আহিছোঁ। ছাৰ, মোক মাতিছিলে?
কোনে মাতিছে তোমাক? বাহিৰত মৃণালহঁতে ক'লে আপুনি বোলে মোক মাতি পঠিয়াইছে। কি? অ' ইহঁতে তাৰমানে মোক মিছাকৈ ক'লে, মোৰ লগত ধেমালি কৰিছে। ইহঁতক ৰ'বা, মই বুজি পাইছোঁ। ইহঁতৰ অলপ বেছি হৈছে, তেল ফাটিছে। ইহঁতক কেনেকৈ কণ্ট্ৰল কৰিব লাগে মই জানো। ইহঁতক এটা এটাকৈ কোম্পানীৰ পৰা কেনেকৈ খেদো চাই থাকা। মোৰ প্ৰিয় লাইন কি জানা? কি ছাৰ? জাষ্ট ৱেইট এণ্ড ৱাচ। আই থিংক আমি যদি শুৱালকুছিৰ ফেক্টৰীতে গোটেইখিনি গাৰ্মেণ্টছ ৰেডি কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ প্ৰডাকশ্যন কষ্টটো কমি থাকে। হয় ছাৰ, মই তাকে ভাবিছোঁ। শুৱালকুছিত সূতাৰ কষ্টটো খুব কম আৰু তাৰ ফিনিচিঙো খুব সুন্দৰ ছাৰ। একজেক্টলি বৰা। আমাৰ শুৱালকুছিৰ সূতা আৰু কাপোৰৰ ফিনিচিঙৰ বাবে মাৰ্কেটত বানাৰসী কাপোৰৰ ডিমাণ্ড কমি গৈ আছে। হয় ছাৰ। গতিকে মই ভাবোঁ এতিয়া আমি শুৱালকুছিৰ ফেক্টৰীত মেইনলি কনচেনট্ৰেট কৰিব লাগিব। হয়। হেল্ল'। বিতুলক মোৰ কেবিনলৈ পঠাই দিয়াচোন। হয় ছাৰ, মই পঠিয়াই দি আছোঁ। ৰাজেশ। হেমন্ত ছাৰ। কথা এটা তুমি কেনেকুৱা পোৱা মই নাজানো, কিন্তু মই বিতুলক আমাৰ শুৱালকুছিৰ ফেক্টৰীৰ দায়িত্বটো দিব বিচাৰিছোঁ। খুব ভাল হ'ব ছাৰ, তেওঁ মানুহজনো খুব চিনচিয়াৰ। মে আই কামিং ছাৰ? অঁ বিতুল আহা, বহা। বিতুল ছাৰ কওক। কথা এটা সোধোঁ, তোমাক যদি গুৱাহাটীৰ বাহিৰলৈ পঠোৱা হয় তোমাৰ একো আপত্তিটো নাই? নাই ছাৰ, কিন্তু ক'ত? শুৱালকুছি। মানে ছাৰে শুৱালকুছিত থকা ফেক্টৰীটোৰ দায়িত্ব তোমাক দিব বিচাৰিছে। থেংক ইউ ছাৰ। ৱেলকাম। ভেৰি ৰিচেণ্টলি আমাৰ নতুন ডিজাইনাৰ এজনীয়ে জইন কৰিব, গতিকে সেই ডিজাইনাৰজনীৰ লগত মিলি তুমি আমাৰ প্ৰডাক্টটোক এটা বেটাৰ পজিশ্যন দিব লাগিব। ডেফিনেটলি ছাৰ। অ'কে, ঠিক আছে, তুমি এতিয়া যোৱা। থেংক ইউ ছাৰ। চ' হেমন্ত, ছাৰ। কালি ৰাতিপুৱা 9টা বজাত আমাৰ ইণ্টাৰভিউ, গতিকে তুমি অলপ সোনকালে আহিবা। চিয়'ৰ ছাৰ। ছাৰ তেতিয়াহ'লে এতিয়া মই গৈ থাকোঁ, বেংকৰ কামখিনিও আছে নহয়। অ'কে, যোৱা। আহিছোঁ। থেংক ইউ। ৱেলকাম ছাৰ। মই এইটো কোম্পানীৰ পৰাও একো ভাল ফল আশা নকৰোঁ। সকলোবিলাক মানুহ একেই বুজিছ, মাত্ৰ কাপোৰযোৰহে সলনি হয়। আই ডোণ্ট থিংক ছ'। বৰষুণত তিতি থাকিলে বুলি ৰ'দৰ পোহৰ নাপাবি বুলিতো কথা নাই। কথাবোৰ অলপ পজিটিভলি ল'বলৈ শিক। ইণ্টাৰভিউটো হ'ব। মই বিবেক আৰু হেমন্ত বৰাক দায়িত্ব দিছোঁ। এনেও হেমন্ত বৰা মানুহজন চিনচিয়াৰ, গতিকে দায়িত্ব দিব পাৰি। আৰু লগততো বিবেক থাকিবই। তোমাৰ কিবা অসুবিধা আছে নেকি? হেল্ল'। হয় দাদা, মই গৈ আছোঁ। হঠাৎ দাদাই মাতি পঠালে যে, কথাটো কি? দাদা। প্ৰশান্ত, আহা বহা। আচ্ছা প্ৰশান্ত, তোমাৰ লগত মানিক জয়ছোৱাল গাৰ্মেণ্টছৰ লগত টাই আপৰ বাবে বনোৱা ফাইলটো আছেনে? আছে দাদা, মই সকলোবিলাক ডাটা আপডেট কৰি ফাইলটো ৰিএৰেঞ্জ কৰি থৈছোঁ। গুড, ভেৰি গুড। ইটছ মাই জব। তুমি এটা কাম কৰিবা, ফাইলটো আজি ঘৰলৈ লৈ যাবা। কালি পুৱাই আমি জয়ছোৱালৰ যোৰহাটৰ হেড অফিচলৈ যাম। কিন্তু কাইলৈতো ফেশ্বন ডিজাইনাৰৰ ইণ্টাৰভিউটো হোৱাৰ কথা আছে, কেঞ্চেল হ'ল নেকি? ইণ্টাৰভিউটো হ'ব। মই বিবেক আৰু হেমন্ত বৰাক দায়িত্ব দিছোঁ। এনেও হেমন্ত বৰা মানুহজন চিনচিয়াৰ, গতিকে দায়িত্ব দিব পাৰি। আৰু লগততো বিবেক থাকিবই। তোমাৰ কিবা অসুবিধা আছে নেকি? নাই দাদা, মোৰ কি অসুবিধা হ'ব পাৰে? ঠিক আছে, তেতিয়াহ'লে তুমি এতিয়া যোৱা। খালি ফাইলখন ল'ব নাপাহৰিবা। হ'ব দাদা। এই হেমন্ত বৰাক। প্ৰশান্ত,
কিবা ক'বা? নাই দাদা, এনেই কিবা এটা ভাবিছিলোঁ। বা কালিলৈ ইণ্টাৰভিউ প্ৰিপেৰেশ্যন কৰি আছ? নাই, প্ৰিপাৰেশ্যন আৰু কি। মই এইটো কোম্পানীৰ পৰাও একো ভাল ফল আশা নকৰোঁ। সকলোবিলাক মানুহ একেই বুজিছ, মাত্ৰ কাপোৰযোৰহে সলনি হয়। আই ডোণ্ট থিংক ছ'। বৰষুণত তিতি থাকিলে বুলিয়ে ৰ'দৰ পোহৰ নাপাবি বুলিতো কথা নাই। কথাবোৰ অলপ পজিটিভলি ল'বলৈ শিক। আৰে পজিটিভলি লৈছোঁ কাৰণেইতো কালিলৈ যাবলৈ ৰেডি হৈ আছোঁ ন। আৰে আৰু এটা ফাইল বনালি যে? এটা ফাইলটো মই কোম্পানীত জমাও দিব লগা হ'ব পাৰে, সেইকাৰণে বনাইছোঁ 2টা ফাইল। একোৱেই নাজান তই। তোৰ ডকুমেণ্টছহে ৰাখিব, তোৰ ফাইল নাৰাখে নহয়। তই এনেই ডাঙৰ হ'লি। হ'ব দে, আগতে তয়ে ডাঙৰ হচোন। যা শুই থাক। ঠিক আছে বা, তই এতিয়া শুই থাক দেই। গুড নাইট। গুড নাইট। এতিয়া হেমন্ত আৰু বিবেকে যদি বেলেগ এজন মানুহ চিলেক্ট কৰে, তুমি মাত মাতিব পাৰিবা? নোকোৱা কিয়? নোৱাৰো। বঢ়িয়া, চাৰেণ্ডাৰ কৰি দিলা। তোমাক ঘৰত থৈ মই অফিচলৈ যাব লাগিব নেকি? মোৰ ওপৰত ইমান বিশ্বাস ৰাখিছা? কাৰণ তোমাৰ ওপৰত মোৰ পুৰা বিশ্বাস আছে, আৰু সেই বিশ্বাস থকাৰ কাৰণেই চাকৰিটোৰ কাৰণে মই তোমাৰ কথাই কৈছোঁ। থেংক ইউ, থেংক ইউ। কিয়? মোৰ মনলৈ যুঁজাৰ সাহসটো আকৌ এবাৰ আনি দিয়াৰ কাৰণে।